আপুনিও খায় নেকি ৰেড বুল? ৰেড বুল খোৱাসকল সাৱধান। এনাৰ্জি ড্ৰিংকৰ ভিতৰত পোৱা গৈছে ঘিণ লগা বস্তু। কি হ'ব পাৰে এয়া? লখিমপুৰত এজন গ্ৰাহকে ৩১ টকাৰে খাবলৈ কিনিছিল ৰেড বুল। ৰেড বুলটো খাব লওঁতেই ভিতৰৰ পৰা ওলাল এইবিধ বস্তু, যি দেখিবলৈও ঘিণ লগা। 130 টাকার বস্তু গো। কি বস্তু করে দিছে? কি বাড়িছে? এই যে এটা বাড়িছে, এটা মুখ কিছু নিকান না গো। আল্লাহ, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ভিন্ন ব্ৰেণ্ডৰ শীতল পানীয় কিনি খাওঁ, কিন্তু বহুবাৰ দেখা গৈছে কোল্ড ড্ৰিংকৰ পেকেটৰ ভিতৰত কেতিয়াবা কেঁচুৰ দৰে বস্তু, কেতিয়াবা পোক। আৰু এইবাৰ বিজলোৱা এইবিধ বস্তু ওলাইছে ৰেড বুল এনাৰ্জি ড্ৰিংকৰ বটলৰ পৰা। গতিকে গ্ৰাহকজনে সাৱধান কৰিছে অন্য গ্ৰাহকক। ৰেড বুলৰ ভিতৰৰ পৰা এইটো চাওক কি ওলাইছে। গতিকে ৰেড বুল খোৱাৰ আগত অলপ সাৱধান হোৱাটো ভাল। এইটো চাওক কি বস্তু গম পোৱা নাই। এইটো ৰেড বুলৰ ভিতৰৰ পৰা খাই থাকোঁতে ওলাইছে। এইটো কি বস্তু এতিয়ালৈকে গম পোৱা নাই। মানে ৰাইজক সাৱধান কৰিবৰ কাৰণে এইটো মই ৰেড বুল খাওঁতে অকণ সাৱধান হ'ব। এইটো চাওক ৰেড বুল, এইটো খাওঁতে এইটো বস্তু ওলাইছে, এইটো ওপৰত আছে। লখিমপুৰৰ পৰা ইন্দ্ৰামামুল হকৰ ৰিপৰ্ট, টাইম 8।